আপোনাৰ ডিলাৰত ক'ত আহিব লাগিব ডিলাৰত গাড়ী ল'ব লাগিব? নাৰেংগী সাতগাঁৱলৈ আহিব লাগিব। ৰাণী সাতগাঁও। হয়। ফুল এড্ৰেছটো দিবচোন। ফুল এড্ৰেছটো হৈছে নাৰেংগী সাতগাঁও হয়। নেয়াৰ CDA। হয়। ইয়াতে আহিলে আপোনালোকে পাই যাব আৰু যদি কোনোবাই যদি লোকেশ্যন বিচাৰি থাকে লোকেশ্যন দি দিব না নিশ্চয় মানুহক নিশ্চয় যোগাযোগ কৰিলে লোকেশ্যনটো নিশ্চয়। পাই যাব আপোনালোকে ডিলাৰলৈকে আহক একদম ভাল ভাল কণ্ডিশ্যনৰ গাড়ী আছে সকলোকে গাড়ী দেখাম ভিডিঅ'টো একেলগে চাই থাকক। এইখন হৈছে XL6 হয় 2023 চনৰ জেটা হয় মডেল হয়। হয় 35,000 ৰানিং আছে গাড়ীখন। 35 চলিছে ন হয়। মাত্ৰ এইটো কিমান চনৰ এইটো এইখন 2023 হয়। 2023 হয়। একদম কামটো একো আমি নাই গাড়ী গাড়ী একো না শ্বৰুম কণ্ডিশ্যন হয়, হয় এবছৰ ৱাৰেণ্টি পাব আৰু 3টা ফ্ৰী সাৰ্ভিসিং পাব। হয় আমি আস্কিং গাইছো 9,30,000 টকা। হয় এইটো অন টেবল আমি কম বেছ কৰি ল'ম। অন টেবল কম বেছি হৈ যাব হয়। আপোনালোকে ডিলাৰ ভিজিট কৰক ডিলাৰ ভিজিট কৰিলে পাই যাব বহুতে বিচাৰি থাকে 7 চিটাৰৰ একদম ধুনীয়া হৈ আছে একদম গাড়ী এক পইচাৰ কাম নাই ভিতৰ ফালে দেখাই দিছো সব আছে গুৱাহাটী ষ্টেচনৰ গাড়ী একদম খুবেই ধুনীয়া কণ্ডিশ্যন আছে গাড়ী ক'তে স্ক্ৰেচ পোৱা নাই আৰু নেক্সট এখান কি আছিলে কিয়া কি আছিলে এইখন কিয়া চেলটছ এখন হয় ডিজেল ভাৰ্চন হয়। হয় টপ মডেল হয় গাড়ীখন। হয় এইখন আমি আস্কিং ৰাখিছো 7,80,000 টকা। হয় অন টেবল এইখন নেগোচিয়েবল হৈ যাব। নেগোচিয়েবল হৈ যাব ন হয়। ওকে বহুতে বিচাৰি থাকে কিয়া চেলটছ এখন ল'ব পাৰিব সব আছে একদম ধুনীয়া হৈছে কালাৰৰ কথা ক'লে একদম খুবেই ভালেই হৈছে গাড়ী একদম গাড়ী এক পইচাৰ কাম নাই গুৱাহাটী ষ্টেচনৰ গাড়ী সব হৈছে গুৱাহাটী ষ্টেচনৰ গাড়ী এক পইচাৰ কাম নাই যদি কোনোবাই বিচাৰি থাকে এখন ল'ব পাৰিব একদম ইণ্টাৰভিউ দেখাই দি আছো ভালকে ইণ্টাৰভিউটো চাব পাৰিছে একদম টিপটাপ হৈ আছে গাড়ী এক পইচাৰ কাম নাই টায়াৰ চাব হৈছে তাৰ 80-90% অৰিজিনেল টায়াৰ পাব একদম গুৱাহাটী ষ্টেচন গাড়ী এক টকা কাম নাই নেক্সট এখন আৰু এখন ডিজেল ভাৰ্চনৰ আছে কিয়া সনেট হয়। হয় হয় এইখন টপ মডেলে হয়। হয় এইখন 2023 চনৰ হয়। 2023 চনৰ হয়। এইখন হয় মাত্ৰ 42,000 চলিছে। মাত্ৰ 42,000 হয়। চলিছে আৰু এখন আস্কিং কিমান কৈছিলে আমি 8 লাখ টকা ৰাখিছো। 8 লাখ টকা হয়। নেগোচিয়েবল হৈ যাব ন হয়। নেগোচিয়েবল হৈ যাব ডিলাৰত আহক আপোনাৰ টায়াৰ চাব হৈছে টায়াৰ কেনেকুৱা কণ্ডিশ্যনৰ ভিতৰ ফালে দেখাই দিছোঁ পিছফালে নাম্বাৰ প্লেটটো চাই লৈছে একদম টায়াৰ চায়াৰ চাব হৈছে একদম 90% টায়াৰ অৰিজিনেল গাড়ী ব্লেক কালাৰত আছে খুবেই ধুনীয়া আছে গাড়ী ক'তে স্ক্ৰেচ নাই শ্বৰুম কণ্ডিশ্যনৰ গাড়ী এইখন মাৰুতি চিয়াজ হয় হয় 2018 চনৰ আলফা। হয় এইখন 66,000 চলিছে। হয় অটোমেটিক হয়। অট'মেটিক হয়। বহুতে অট'মেটিক বিচাৰি থাকে গাড়ী চাব হৈছে অট'মেটিক হয় আহি গ'ল এখন একদম ডাইৰেক্ট কোম্পানীৰ ভিতৰত ডিছপ্লে লগোৱা আছে চাব হৈছে ইণ্টাৰভিউ আৰু ভিতৰফালে দেখাই দি আছোঁ আপোনালোকক পিছফালে দেখোন বহুতে বিচাৰি থাকে মাৰুতি চিয়াজ এখন ল'ব পাৰিব একদম ধুনীয়া গুড কণ্ডিশ্যন হৈছে চাব পাৰিছে একদম ধুনীয়া হৈ আছে গাড়ী নেক্সট এখন ৱেগনাৰ এইখন ৱেগনাৰ VXI হয়। হয় এইখন 2015 চনৰ হয় অটোমেটিক 95,000 ৰানিং। হয় এইখন আমি আস্কিং ৰাখিছো 2,80,000 টকা। 2,80,000 হয়। যদি কোনোবাই ৱেগনাৰ বিচাৰি আছে একদম কম বাজেটৰ ল'ব পাৰিব 2015 চনৰ বহুতে কমেণ্ট কৰি আছিল আমাক ৱেগনাৰ লাগে কম বাজেটৰ চাব হৈছে এখন ল'ব পাৰিব এখন নেগোচিয়েবল প্ৰাইচ হয় আস্কিং কমি যাব ডিলাৰত আহিলে কমি যাব নেক্সট এখন এইখন আপোনাৰ টাটা টিয়াগো হয় হয় বেষ্ট মডেল গাড়ীখন এইখন হয় 2023 চনৰ 2023 চনৰ হয় মাত্ৰ 27,000 চলিছে গাড়ীখন। হয় আপুনি চাব পাৰে একদম শ্বৰুম কণ্ডিশ্যন হৈ আছে। হয় আপুনি আস্কিং 390 ৰাখিছো অন টেবল 390 নেগোচিয়েবল হৈ যাব। হয় 390 হয়। আস্কিং 390 আছে আৰু যদি বহুতে বিচাৰি থাকে তাত টাটা টিয়াগো এখন XC হয় XC হয় 1.2 ডিছপ্লে সব লগো আছে চাব পাইছে বহুতেই বিচাৰি থাকে এখন গাড়ী টাটা টিয়াগো হয় নেগোচিয়েবল হৈ যাব একদম চাব পাইছে টায়াৰ চায়াৰ এইখন ডাষ্টাৰ হয় 2014 চনৰ হয়। হয় এইখন ৰানিং আছে 1,12,000 মান চলিছে। 1,12,000 হয় আৰু ভাল এখন কণ্ডিশ্যনতে আছে গাড়ীখন আমি 3 লাখ টকা আস্কিং ৰাখিছো অন হয় টেবল নেগোচিয়েবল কৰি ল'ম। অন টেবল নেগোচিয়েবল হৈ যাব হয়, হৈ যাব। স্ক্ৰিনত নাম্বাৰ আছে যোগাযোগ কৰি নেগোচিয়েবল হৈ যাব এইখন next মেঘালয় নম্বৰ এল্টো হয় এল্টো হয় 800 হয় 2017 চনৰ হয়। হয় এইখন আমি আস্কিং ৰাখিছো 250 হয় অন টেবল নেগোচিয়েবল হৈ যাব। 250 ৰাখা আছে আস্কিং হয়। মেঘালয়ৰ ষ্টেচনৰ বহুতে এল্টো বিচাৰি থাকে মেঘালয়ৰ পৰা ফোন মাৰি থাকে আমাক এল্টো লাগে এখন ল'ব পাৰিব 250 আস্কিং প্ৰাইচ ৰাখা আছে তাতে নেগোচিয়েবল হৈ যাব ডিলাৰত আহক ভিজিট কৰিলে হৈ যাব নেক্সট এখন এখন ইগনিছ হয় জেটা হয় মডেল হয় 2018 চনৰ অটোমেটিক হয়। অট'মেটিক হয়। ইগনিছ এখন অলপ কালাৰৰ কাম আছে হয় আমি গোটেইখিনি কৰি মেলি দিম। হয় এইখন আমি একদম দিয়া দাম 4,40,000 টকা 4,40,000 40,000 টিপ টপ একদম ব্ৰেণ্ড নিউ কৰি দিম কাম চাম কালাৰ চালাৰ আপোনালোকে কৰি কৰি গোটেই দিব চব ন কৰি দিম আমি ইনক্লুডিং ট্ৰান্সফাৰ উইথ গাড়ী এক পইচাৰ কাম যদি থাকে গাড়ী কামখিনি ডিলাৰৰ পৰা কৰাই দিয়া হ'ব আপোনালোকে ইনক্লুডিং ট্ৰান্সফাৰ গোটেইখিনি লৈ যাব এইখন বেলেনো হয় হয় 2023 চনৰ হয় হয় আলফা টপ মডেল হয়। হয় আপোনাৰ এইখন আমি আস্কিং 780 780 ন হয়। এখন আলফা সৰু ন স্ক্ৰেচ এটা আছে এইখিনি আমি কৰি দিম। হয় এইখিনি আমি কৰি দিম সৰু স্ক্ৰেচ এটা আছে এইখিনি আমি কৰি দিম এইখিনি বাকী আপোনালোকে গাড়ী কৰাই দিয়া কোনো হ'ব ন কাম নাই 42,000 চলিছে হয় জেনুইন ৰানিং হয় একদম শ্বৰুম কণ্ডিশ্যন গাড়ী আলফা মডেল ন হয়। এইখনৰ আস্কিং কিমান কৈছিলে আমি 780 আস্কিং ৰাখিছো। হয় এইখন ডিজায়াৰ হয় হয় ZXi হয় হয় অটোমেটিক হয় 2018 চনৰ মাত্ৰ 25,000 চলিছে স্পেয়াৰ টায়াৰ আনটাচ এতিয়াও স্পেয়াৰ আনবাছ আছে ন হয় 25,000 চলিছে হয়
2018 মডেল আর এখন আস্কিং আস্কিং 5.5 লাখ টকা ৰাখিছো আমি, হয় নেগোচিয়েবল হৈ যাব অন টেবল। কন্ট্রিবিউট নেগোশিয়েবল হৈ যাব ন হয়। ভিতৰত লক হৈ আছে দেখাব পৰা নাই নেক্সট এখন এখন এল্টছ টাটা এল্ট্ৰজ হয়, বেষ্ট মডেল হয় এইখন। হয় এইখন আমাৰ 2020 চনৰ। হয় এইখন আমি আস্কিং ৰাখিছো 490। 490 হয়। বহুতে এল্টছ বিচাৰি থাকিছিলে মোক মেছেজো কৰিছিলে কিছুমান এল্টছ লাগে দেখাব পাৰি আপোনালোকক দেখাই দি আছে একদম হৈ আছে একদম টিপটাপ কণ্ডিশ্যনৰ গাড়ী Yes, একোচৰ yes. কাম নাই এখন বেষ্ট মডেল হয় কেৰেন্স। যদি কোনোবাই ল'ম বুলি ভাবে এখন ল'ব পাৰিব স্ক্ৰীনত নাম্বাৰ আছে যোগাযোগ কৰিলে এখন পাই যাব নেক্সট এইফালে এইখন কিয়া কেৰেন্স হয়, হয়। 7 সিটাৰ পেট্ৰলত হয় এইখন। 7 সিটাৰ হয় 7 সিটাৰ। হয় এইখনটো শ্বৰুম হয় যে গাড়ী একদম। শ্বৰুম কণ্ডিশ্যন হয় হয় হয়। এখন আস্কিং এইখন 27,000 চলা গাড়ী। 27,000 চলা হয় গাড়ী 27,000 চলা গাড়ী। মাত্ৰ 27,000 চলিছে গুৱাহাটী ষ্টেচনত চাব পাইছে আৰু এখন আস্কিং কিমান কৈছিলে এইখন দাদা আমি ৰাখিছো 9,30,000। 9,30,000 আস্কিং প্ৰাইচ হয়। নেগোচিয়েবল হৈ যাব হৈ যাব। আপোনালোকৰ ডিলাৰ ভিজিট কৰিলে নেগোচিয়েবল হৈ যাব নিশ্চয় নেক্সট ইফালে এইখন বলেৰো নিঅ টপ মডেল হয় হয় N10। চ' আজি মই আহিছোঁ গুৱাহাটী মাৰুতি চুজুকি 2 বিলো বহুতে কমেণ্ট কৰি থাকে যে কম বাজেটৰ গাড়ী লাগে এল্টো লাগে টাটা এল্টছ লাগে বহুতে ডিমাণ্ড আছিল যে আমাক ভাল ভাল কণ্ডিশ্যনৰ গাড়ী দেখাব লাগে আজি মই আহিছোঁ 2021 চনৰ হয়। হয় আমি আস্কিং 780 ৰাখিছো। আস্কিং 780 হয় ৰাখা আছে এইখন নেগোচিয়েবল হৈ যাব। নেগোচিয়েবল হৈ যাব এখন হৈ যাব, হৈ যদি যাব। কোনোবাই লাগে এখন ল'ব পাৰিব একদম হয়। ধুনীয়া হৈছে গাড়ী এক পইচাৰ কাম নাই ক'তো স্কেচো নাই গাড়ী চাব পাইছে একদম আনটাচ হৈ আছে স্পাইডাৰ আনটাচ ন একদম ধুনীয়া হৈছে যদি কোনোবাই লাগে স্ক্ৰীনত নাম্বাৰ আছে ভিজিট কৰিলে পাই যাব